Hello everyone, আপোনালোক সকলোকে Learn and Craft with me channel তুলৈ স্বাগতম জনাইছো। এই ভিডিওত আমি আলোচনা কৰিব ওলাইছো ক্লাস 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 6। ইয়াৰ নাম আছিল ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম। ইয়াৰ আগৰ ভিডিওকিটা যদি চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া থাকিব। ক্লাস 7 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে। তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিও একেলগে পাই যাবা। ঠিক আছে, যদি বিচৰা চাই ল'ব পাৰিবা। এটা 11 নম্বৰটো দিছে যে ত্ৰিভুজ ABC ৰ 2 angle A equal to 3 angle B equal to 6 angle C হলে angle ABC উলিওৱা। এতিয়া চোৱা আমাৰ ABC এটা ত্ৰিভুজ দিয়া হৈ আছে আৰু তাতে তোমাৰ এটো দিয়া হৈ আছে যে ইয়াতে আমি লিখিম যে ত্ৰিভুজ ABC ৰ পৰা 2 angle A equal to 3 angle B equal to angle C 6 angle C হল। ইতিয়া ইয়াতে যেটো গুটেকিটা সমান বুলি কৈছে গতিকে আমি ইয়াতে লিখো চাই লোৱা ইয়াতে আমি 2 angle A equal to 6 angle C বুলি লিখিব পাৰো। কিয় পাৰো যেটো আমাৰ কোৱেশ্চনটোতে দিয়া হৈছে গুটেকিটা সমান বুলি। এটো সমান এটো এটো সমান এটো বা এটো সমান এটো বুজি পাই আছা নে? গতিকে আমি 2 angle A equal to 6 angle C বুলি লিখি লৈছো। হল এখিনলৈকে বুজি পাইছা? এতিয়া চোৱা ইয়াতে 2 টু angle A লগত কি হৈ আছে পূৰণ হৈ আছে। গতিকে 2 টু যদি আমি ইফালে লৈ যাওঁ তেতিয়া হলে তাক আমি কি বুলি কৰিব পাৰিম হৰণ হৈ যাব। বুজি পাইছা নে? এটাকে বুলি লিখিবা ইয়াতে এটাকে angle 2 angle A equal to 6 angle C। দুটা কটাকটি কৰিলে 2 ৰে 6 কেবাৰ গল 3 বাৰ গল। তাৰ মানে angle A equal to পাই গলা 3 angle C। হল এখিনলৈকে বুজি পালা? আকৌ চোৱা এটো সমান এটো কাটা মানে এগেইন বুলি লিখিবা আকৌ 3 angle B equal to 6 angle C বুলি লিখা। হল ইয়াতো হে একে তিনিটো তোমাৰ ইফালে লৈ যোৱা যেটো পূৰণ হৈ আছে সমানচিন ইফালে গলে হৰণ হৈ যাব। 6 angle C divided by 3 3 ৰে 6 দুবাৰ যাব। হল এটা angle B equal to 2 angle C। এখিনলৈকে বুজি পালা? হল এতিয়া চোৱা আমি কি পালো angle A টো পালো angle B টো পালো। হল দুটা angle আমি উলিয়াই ললো আৰু আমি জানো যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী। গতিকে আমি angle ABC equal to 180 ডিগ্ৰী বুলি পাতিম। হল মই হিনে পাতিছো তোমালোকে তলে তলে পাতিবা দে। তাৰ পিছৰ লাইনটো আৰু তে লিখিবা এটা লিখিছো যে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে angle A plus angle B plus angle C equal to আমি লিখিব পাৰো 180 ডিগ্ৰী। হল তে ইয়াতে আমি মানবিলাক পুট কৰিম এতিয়া। angle A মানে পাইছো কি 3C। হল নেক্সট আকৌ angle B মানে পাইছো 2C 2 angle C। গতিকে এনেকৈ পাতো ইফালে angle C আছে গুটেকিটা angle C কৰিলো। তাৰ মানে আমি কি কৰিলো জানানে গুটেকিটা C কৰি পেলালো মানে বুজি পাইছা নে? C হলনি বিও কৰিব পাৰা বা এও কৰিব পাৰা কৰিলে হল আৰু তো আমি কি কৰিলো গুটেকিটা C কৰিলো। এতিয়া ইয়াৰ পৰা C মান angle C মানটো উলিয়াব পাৰিম। বুজি পাইছা নে? তে কেটা পালা চোৱা 3 4 5 6 মানে 6C এটা পালা। হল ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া তুমি কি কৰিব পাৰিবা জানানে 6 টো ইফালে লৈ যাব পাৰিবা। পূৰণ হৈ আছে সমানচিন ইফালে গলে কি হৈ যাব হৰণ হৈ যাব। গতিকে 180 ডিগ্ৰী divided by 6। হল তে 6 ৰে কেবাৰ যাব 6 3 গুণ 18 মানে 30 ডিগ্ৰী পাই গলা। বুজি পালানে? angle C মানটো পাই গলা 30 ডিগ্ৰী। হল তে তাৰ পৰা angle A আৰু B মানটো উলিয়াই দিয়া। বুজি পাইছানে? তে লিখিবা এটাকে angle A equal তে angle A equal আমি কি পাইছিলো জানানে 3 into C পাইছিলো। গতিকে ইয়াতে আমি লিখিম চোৱা 3C আছিলে ন। গতিকে মান পাতা 3 into C C মানে আছে 30 গতিকে 30 হ'ব। হল 3 গুণ 9 মানে 90 ডিগ্ৰী পালা angle A মান। হল নেক্সট B টো চোৱা এগেইন angle B মানে পাইছিলা 2 into C 2 into angle C। গতিকে 2 into angle C মানে আছে 30 ডিগ্ৰী। গতিকে 30 ডিগ্ৰী লিখা 3 গুণ 6 মানে 60। বুজি পালানে? 90 60 30 বুজি পাইছানে? গতিকে কি পালা angle A angle B আৰু angle C মানবিলাক পাতা। angle A মান পালা 90 ডিগ্ৰী B মান পালা 60 ডিগ্ৰী আৰু তুমি পালা C মান 30 ডিগ্ৰী। বুজি পালা? এইটোৱে গল ইয়াৰ আনসাৰ। ইয়াতে আমাৰ দিছে চিত্ৰত angle CAB মানে CAB equal to 40
AC ইকুৱেল টু AB আৰু BC ইকুৱেল টু BD বুলি দিয়া হৈ আছে BC ইকুৱেল টু BD তাৰ পৰা তোমাৰ এংগল ACB মানে এটো এংগল আৰু CDB মানে CDB এই কোণটোটা উলিয়াব দিছে মাক বুজি পাইছানে তো ছবিটো চাই লোৱা ইয়াতে মই কি কৰিছো ছবিটো আঁকি লৈছো আৰু যিকিটা দিয়া হৈ আছে পাতি লৈছো তে এই এংগলটোৰ মান দিয়া হৈ আছে CAB 40 ডিগ্ৰী গতিকে 40 ডিগ্ৰী বুলি পাতিছো তে আমাক উলিয়াব দিছে কি এটো এংগল কি উলিয়াব দিছে চোৱা এই নম্বৰটোত দিছে এংগল ACB আৰু ইফালে এংগল CDB ইকুৱেল টু কোৱেশ্চন মাৰ্ক CDB এই কোণ দুটা আমাক উলিয়াব দিছে হল এটা বস্তুটো ভালদৰে মন কৰা এটা দিলে যে AC ইকুৱেল টু AB মানে AC ইকুৱেল টু AB বুজি পাইছানে দুডাল বাহু সমান বুলি দি দিলে আৰু দুডাল বাহু যেতিয়া এটা ত্ৰিভুজৰ দুডাল বাহু যেতিয়া সমান থাকে তেতিয়া তাক আমি কি বুলি কওঁ সমদ্বিবাহু ত্ৰিভুজ বুজি পালা তে সমদ্বিবাহু ত্ৰিভুজত কি হয় বাৰু যে দুডাল ৰেখা সমান থাকে সেই সিহঁতৰ যেটোটা বিপৰীত কোণ হয় বুজি পাইছানে এই ৰেখাডালৰ বিপৰীত কোণ হ'ব এটো কোণ আৰু এডাল ৰেখাৰ বিপৰীত কোণ হ'ব এই কোণ এই দুটা কোণ সদায় কি হয় সমান হয় বুজি পালা তে এইখিনি যদি নাই বুলি ধৰা তোমালোকে এটো ত্ৰিভুজ বুলি ধৰি লোৱা ইয়াতে তোমাৰ এডাল ভূমি বুলি যদি ধৰা এই দুটা এটা ত্ৰিভুজ মানে বস্তুটো এনেকুৱা হ'ব আৰু এনেকে যদি থাকে তেতিয়াহলে কি হ'ব এই দুটা কোণ দিছে এই দুটা ৰেখা সমান গতিকে এটো কোণ আৰু এটো কোণ মানে কি হ'ব সমান হ'ব বুজি পালানে বস্তুটো মন কৰিছা এতিয়া চোৱা নেক্সট আকৌ দিলে BC ইকুৱেল টু BD মানে এই ৰেখাডাল আকৌ এডালৰ সৈতে সমান বুলি ক'লে BD চোৱা BC হল BC আৰু তোমাৰ এডাল ৰেখা আৰু এডাল ৰেখা মানে সমান বুলি ক'লে হল তে এডাল ৰেখা সমান হোৱাৰ লগতে তোমাৰ এটো কোণ আৰু এটো কোণ আমাৰ সমান হৈ যাব যেটো সমদ্বিবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজৰ কি হয় বিপৰীত কোণকিটা সমান হয় এডাল আৰু এডাল ৰেখা সমান হোৱাৰ লগতে এটো কোণ আৰু এটো কোণ আমাৰ কি হৈ যাব সমান হৈ যাব এই বস্তুটো তোমালোকে খালি মনত ৰাখিবা যে সমদ্বিবাহু ত্ৰিভুজৰ কি হয় যেটোটা ৰেখা সমান থাকে তাৰ যেটো বিপৰীত কোণ হয় সেই কোণকিটা কি হয় সমান হয় বুজি পাইছা এতিয়া আমি কৰিব পাৰিম ইয়াৰ পৰা চোৱা তোমালোকে যোৱা ক্লাছত যেতিয়া কোৱেশ্চনখিনি কৰিছিলা তেতিয়া গম পাইছিলা যে কি হয় আমি এই কথাটো শিকি আহিছিলো যে সমদ্বিবাহু ত্ৰিভুজৰ কি হয় দুডাল বাহু সমান থাকে যেটো সমদ্বি বুলি কৈছে দুডাল বাহু সমান গতিকে তাৰ যেটোটা কোণ উৎপন্ন হয় সেই কোণ দুটা মানে সমান হয় আৰু ঠিক আছে তো চাই লবা আমি প্ৰথমতে এটো ত্ৰিভুজ লওঁ ABC এটা ABC পৰা কি পাইছো চোৱা আমাৰ দিছে যে ACB আৰু ABC টো আমি সমান বুলি লিখিব পাৰো বুজি পাইছানে গতিকে ACB ইকুৱেল টু ABC যেটো আমি এতিয়া কৈ আহিলো এটো কোণ বুজি পালানে এটো কোণ আৰু এটো কোণ মানে আমি সমান বুলি ক'ব পাৰো কাৰণ ইয়াতে লিখিবা যে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুডালৰ সমান এইবিলাক মনত ৰাখিবা দেই এজিটিস যে হ'ব লাগিব এটো কথা নাই তোমালোকে বস্তুটো জানি থবা তেতিয়া নিজে লিখিব পাৰিবা যে সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুডালৰ বিপৰীত কোণ কি হয় বিপৰীত কোণ সমান সেই কাৰণে আমি এই লাইনটো লিখিছো ACB ইকুৱেল টু ABC বুলি লিখিছো হল নেক্সট আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে এংগল ABC ইকুৱেল টু আমি 180 ডিগ্ৰী বুলি পাতি দিওঁ এই লাইনটো লিখিবা দেই মই আৰু লিখি নাথাকো তোমালোকে লিখিবা আৰু we know that হল আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে এংগল A প্লাস এংগল B প্লাস এংগল C ইকুৱেল টু আমি কি বুলি লিখিম 180 ডিগ্ৰী হল তে এই দুটা যেহেতু সমান হয় ABC জায়গাত আমি এটো লিখিব পাৰো বুজি পাইছানে এতিয়া চোৱা এটা তোমালোকে এটা কাম কৰিবা গুটে কিটা লিখি দিবা এংগল A মানে লিখিবা BAC এংগল B জায়গা লিখিবা CBA আৰু ইফালে C জায়গা লিখিবা ACB হল তেতিয়া সুবিধা হ'ব আৰু বুজিবলৈ এতিয়া চোৱা ফাৰ্ষ্টতে হৈ গল BAC যেটো মান আমাৰ 40 ডিগ্ৰী বুলি দিয়া হৈ আছিল গতিকে ইয়াৰ জায়গাত আমি 40 ডিগ্ৰী বুলি লিখো হল এতিয়া বস্তুটো মন কৰিবা
CAB আৰু ACB দুইটা সমান গতিকে আমি ইহঁতক XX বুলি ধৰি ল'ব পাৰোঁ এটো আৰু এটো কোণক X বুলি ধৰি ল'ব পাৰোঁ যেটো সমান হ'ব গতিকে ইয়াৰ জায়গাত XX বুলি লিখা ইকুৱেল টু হল এটা তোমাৰ লিখিবা ধৰো angle ACB equal to X equal to angle ABC হল বুজি লবাই লাইনটো এটা মানে কি হয় যেহেতু কোনটা সমান সমান হ'ব গতিকে আমি XY নধৰো XX বুলি ধৰি লৈছো বুজি পালানে এটা লিখি দিছো তোমালোকে বেলেগকে লিখিব বিচাৰিলে লিখি দিবা আৰু এটা সো x + x = কিমান হ'ব 2x = 180 ডিগ্ৰী তে এখিনি পাৰিবা আৰু হয়নে 42 ইফালে লৈ যোৱা কি হৈ যাব মাইনাস হৈ যাব 180 ডিগ্ৰী মাইনাস 40 ডিগ্ৰী এফালে হৈ গল 2x = 180 ডিগ্ৰী মাইনাস 40 কিমান হ'ব 140 ডিগ্ৰী 2 * x এফালে লৈ যোৱা 2 কিমান হ'ব 140 / 2 2 ৰে কেবা যাব 7 বাৰ যাব 2 7 গুণ 14 তাৰ মানে x = পাই গলা 70 ডিগ্ৰী হল বুজি পালা মানে এইকিটা কোণৰ মান তুমি কিমান পাই গলা 70 ডিগ্ৰী পাই গলা হল নেক্সট এটো হে একে প্ৰসেছতে আমি কৰিম বুজি পাইছানে আকৌ লিখিবা এগেইন ত্ৰিভুজ আমি কোনটো লওঁ সোৱা ত্ৰিভুজ CBD ৰ পৰা হল আগৰ নিচিনা একে হ'ব ইয়াত তোমাৰ কোনকিটা কোন সমান হ'ব এবাৰ চাই লবা ছবিটো মই এটা লিখি আছো সোৱা angle মানে এটো ছবিটো মই ইয়াত আঁকি লৈছো সোৱা এটো ন CBD এটো আছিল এটা সোৱা আমাৰ এডাল ৰেখা আৰু এডাল ৰেখা সমান বুলি কৈছিলে ছবিটোৰ লগত মিলাই চাবা আৰু সোৱা এই ডাঙৰ ছবিটোকে মানে মই এটা সৰুকে আঁকি লৈছো তোমালোকে বুজিব কাৰণে হল এফালে এনেকে আছে এটো আমি পতা নাই এটো ত্ৰিভুজ যেটো আমি উলিয়ালৈ আমি এই ত্ৰিভুজটো এতিয়া চাই আছো ইয়াতে এটোডাল ত্ৰিভুজ বাহু যেটো সমান বুলি কৈছে গতিকে angle BDC লিখিবা BDC = হ'ব BCD = আমি x বুলি ধৰি লও হল আৰু এফালে এই কোণটো মান আমি 70 ডিগ্ৰী পাইছো গতিকে এই মানটো আমি উলিয়াই লব পাৰিম হয়না এটা সোৱা এটাকে ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি 180 ডিগ্ৰী লাইনটো লিখিবা আৰু এফালে লিখিবা গুটেকিটা ত্ৰিভুজ লিখিবা আৰু মানে গুটেকিটা এংগল লিখিবা এটো এংগল = 180 ডিগ্ৰী বি কোণটো লোৱা প্ৰথমতে এংগল CBD প্লাস ডি কোণটো লোৱা এংগল BDC আৰু ইফালে এটো কোণ লোৱা DC সো BCD = 180 ডিগ্ৰী বুজি পাইছানে এটো হতে একে হৈ আছে আৰু হল তে এই বস্তুটো তোমালোকে আকৌ বুজিব লাগিব ইয়াতে সোৱা এনেকে আছে হয়নে এই কোণটো আমি পাই আছো ইমান 70 ডিগ্ৰী এটো কোণ 70 পাই আছো আৰু এই কোণটো কিমান আমি নাজানো তাৰ মানে এই কোণটো CBD কোণটো হল এটা যেহেতু এটা সৰল ৰেখাত কিমান হয় গুটে কোণটো কিমান হয় 180 ডিগ্ৰী হয় তে 180 ডিগ্ৰী এটো কোণ যদি 70 ডিগ্ৰী হয় এটো কোণ কিমান হ'ব 180 ডিগ্ৰী - 70 হ'ব বুজি পাইছানে গতিকে ইয়াৰ জায়গাত আমি লিখি দিম 180 ডিগ্ৰী - 70 ডিগ্ৰী বুলি লিখি দিম কিয় পালো বুজি পাইছানে আগৰ ক্লাছতো আমি ভালদৰে বুজিছো তোমালোকে যদি আগৰ ভিডিওবিলাক চোৱা নাই এবাৰ চাই লবা দেই তেতিয়া বুজিবলৈ সহজ হ'ব 180 ডিগ্ৰী - 70 লিখিলো কাৰণ এটো কোণ আমাৰ 70 পাই আছো গতিকে এই কোণটো মান আমি ইয়াৰ পৰা উলিয়াই লব পাৰিম তে মাইনাস কৰি দিয়া কিমান হ'ব 110 ডিগ্ৰী হয়নে ইফালে x কিমান হ'ব 2x হ'ব equal to 180 ডিগ্ৰী তে এটো তুমি সমাজনী ইফালে লৈ যোৱা কি হৈ যাব 180 ডিগ্ৰী - 110 ডিগ্ৰী হৈ যাব যেটো তো প্লাস হৈ আছিল হল এতিয়া সোৱা ইয়াতে দুইটো কি হৈ আছে পূৰণ হৈছে সমাজনী ইফালে গলে হৰণ হৈ যাব মাইনাস কৰা কিমান হ'ব 70 হয়নে 2 ৰে ইয়াকে বাজাব 2 3 গুণ 6 10 হল 2 5 গুণ 10 মানে 35 আৰু হল এটাকে ইয়াতে x ৰ মানটো পালা 35 ডিগ্ৰী হল তাৰ মানে তুমি কি পালা সোৱা এটো কোণ পালা 35 আৰু এটো কোণ পালা 35 হল আৰু এটো কোণ পালা কিমান 110 ডিগ্ৰী বুজি পালানে বাৰু এটো হৈ গল তোমালোকৰ আনসাৰ
আজিলৈ আহিছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি এক্সাৰচাইজ 6.4 টো ডিছকাছ কৰিম এণ্ড থেংক ইউ ফৰ ৱাচিং এণ্ড ষ্টাডি ৱেল